টেঙাখাটত তৃতীয় বাৰ্ষিক টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ 2025ৰ লাইখুটা স্থাপন। সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক সাংস্কৃতিক সংঘ ইউটেক্সৰ উদ্যোগত দুলীয়াজান সমষ্টি আৰু টেঙাখাটবাসী ৰাইজৰ আতিথ্যত টেঙাখাটৰ লাঙিগদাপানী ক্ষেত্ৰত অহা 17 জানুৱাৰী 2025 চনৰ পৰা 22 জানুৱাৰী 2025 চনলৈকে অনুষ্ঠিত হ'বলগা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱৰ লাইখুটা বৌদ্ধ ধৰ্মৰ পৰম্পৰাৰে আজি স্থাপন কৰে। বৌদ্ধ ধৰ্মৰ জ্ঞানোপাল মহাথেৰা, নয়নাপাল থেৰা, আচাজী থেৰা আৰু ভিক্ষুক ভেপুলাকে ধৰি কেইবাজনো ভিক্ষুকৰ সহযোগত লাইখুটা স্থাপনৰ মাংগলিক কাৰ্যসূচী সমাপন কৰে। আৰম্ভণিতে গায়ন বায়ন পৰিৱেশন কৰি অনুষ্ঠানৰ পৰিৱেশ জীপাল কৰি তোলে। লাইখুটা স্থাপনৰ উপলক্ষে অনুষ্ঠিত কৰা এক অনুষ্ঠানত দুলীয়াজান আৰু টেঙাখাটবাসী ৰাইজক একত্ৰিত কৰি অনুষ্ঠানটি কেনেকৈ শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰি সফলতা লাভ কৰিব পৰা যায় সেই বিষয়ত আলোচনা হয়। আলোচনাত টাই সাংস্কৃতিক মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি ডক্টৰ গিৰিন ফুকন, সোণোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোহন সোণোৱাল, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰ গগৈ, সম্পাদক সঞ্জীৱ ৰাজকোঁৱৰকে ধৰি কেইবাজনো শুভাকাংক্ষী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে স্মৃতিগ্ৰন্থ বিভাগৰ মুখ্য সম্পাদক ৰাজীৱ কোঁৱৰে। সেইকাৰণে আমি এইটো পূজা কৰিছোঁ। Samanta Sakawalesu Yatrakasantu Devata Sakama Muni Raja Sasunantu Sakamukadang Dhamma Salama Kalo Ayam Badanta Dhamma Savana Kalo Ayam Badanda Dhamma Savana Kalo Ayam Badanda Dhamma Savana Namo tassa bhagavato arahato samma sambuddhassa Namo tassa bhagavato arahato samma sambuddhassa Namo tassa bhagavato arahato samma sambuddhassa Ye santa santa sita tisana sanang Etha lokanta deva puma puma jadeva Guna gana gahana myavada sabakala etiayantu devata Varakana kamai meru kaseva santo santo sahedong Muni vara vajanang sotumagang samagang Sabe so chakavale so yakha devaja brahmano Yang amehi katang punyang sabha sampati sadakang Sabe sahanu mode dwa samaga sasane rada Pama dhara hija hondu arabakso visisato Sasana saja lukasa vidhi bhavatu sabada Sasana bija lokanja deva rahantu sabada আমি এইবাৰ তৃতীয় বৰ্ষ আৰু দুটা বৰ্ষ অলৰেডি পাৰ হৈ গৈছে। আমি বহু কষ্টৰ মাজে আজি এইবাৰ তৃতীয় বৰ্ষ আমি আগবাঢ়িছোঁ টেঙাখাটৰ লাঙিগদাপানী ক্ষেত্ৰত। আচলতে আপোনাৰ কৃষ্টি সংস্কৃতি আজি নৱপ্ৰজন্মৰ যি অৱস্থা হৈছে, যি আধুনিকতাৰ যিটো ইলেক্ট্ৰনিক মিডিয়াৰ পৰা আদি কৰি যি মোবাইল ফোনৰ যিটো অপব্যৱহাৰ হৈছে, আজি নৱপ্ৰজন্মৰ এটা বেলেগ এটা ধাৰণে গতি কৰিছে। আৰু গতিকেলৈ তেনেকুৱা ধৰণৰ এটা সময়ত আমি কৃষ্টি সংস্কৃতি আমাৰ যি পৰম্পৰা যি আছিল সেইবিলাক পুনৰ আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে কালচাৰ এণ্ড ট্ৰেডিশ্যন এইটো এটা ঘৰুৱা নিজৰ ঘৰখনতো অতি প্ৰয়োজনীয় বস্তু। যদি এই আমি এই কথাখিনি সৰুগত কৰিয়ে
আজি যুৱ প্ৰজন্মক আমাৰ তাইসকলৰ যিটো ঐশ্বৰ্যশালী যি কৃষ্টি সংস্কৃতি আমি সকলোৱে মিলি ৰাইজৰ আগত পুনৰবাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। যিটো চুকাফাৰ যিটো সমন্বয় যিটো চিন্তাধাৰা বহু জাতি জনগোষ্ঠীক একত্ৰিত কৰি 1228 খ্ৰীষ্টাব্দতে তেওঁ যি চিন্তাধাৰা আমি পুনৰবাৰ তেওঁৰ সেই চিন্তাধাৰা সৰুগত কৰি আমি সকলো জাতি জনগোষ্ঠীৰ মাজত পুনৰবাৰ আমি একত্ৰিত হ'ব বিচাৰিছোঁ। আমি 19 জানুৱাৰীৰ দিনাখন আমি এটা যি আমাৰ হেৰি ৰাখিছোঁ মিটিৰ মেল আৰু সেই যিটো কমিউনিটি কংগ্ৰিগেশ্যন সেই কমিউনিটি কংগ্ৰিগেশ্যনৰ দ্বাৰা আমি থলুৱা জাতি জনগোষ্ঠী আমি একত্ৰিত হৈ আমি যেনেকৈ এই আমাৰ একালত আমি যি ধৰণে আন্তৰিকতাৰে বসবাস কৰিছিলোঁ, যি বন্ধুত্বৰে এনাজৰীৰে আমি যেনেধৰণে বসবাস কৰিছিলোঁ, সেই বন্ধুত্ব যাতে সদায় আমাৰ মাজত ব্যৱহৃত হৈ থাকে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজি আমি ইয়াত এখন টেঙাখাটত উপস্থিত আছোঁ। সকলোৱে টেঙাখাটত আমাৰ টাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ পাতিবলৈ লোৱা হৈছে। অহা ইংৰাজী 17, 18, 19, 20, 21, 22 ছদিনীয়া হ'ব। তাৰে এদিন ইণ্টাৰনেশ্যনেল ইউথ ফেষ্টিভেল আছে আৰু বাকী 5 দিন আমাৰ নৰ্থ ইষ্ট টাই জনগোষ্ঠীয় ফেষ্টিভেল হ'ব। আৰু সেই সমাৰোহৰ উপলক্ষে আজি আমি সকলোৱে গোট খাই আমি জয়তে সমূহ ৰাইজক আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ সকলো নিউজ চেনেলৰ জৰিয়তে সমূহ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি টেঙাখাটী লাঙিগনাপানীৰ ক্ষেত্ৰত 6 দিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ সকলোবিলাক টাই জনগোষ্ঠী একত্ৰিত হৈ দ্বিতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদযাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। এই উদযাপনখনি অহা জানুৱাৰী মাহৰ 17 তাৰিখৰ পৰা আৰম্ভ হৈ 22 তাৰিখৰ সমাপ্তি ঘটিব। গতিকে আজি এই অনুষ্ঠানভাগী শুভ আৰম্ভণি কাৰ্যসূচী হিচাপে আমি লাইখুঁটা স্থাপন কৰিছোঁ। সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিৰে আমি লাইখুঁটা স্থাপন কৰিছোঁ। ইয়াতে আমাৰ খামিয়াংসকলৰ, ভাকেসকলৰ বা খামটিসকলৰ, তেখেতসকলৰ ভান্তিসকলে যি উপস্থিত আছিল, তেখেতলোকৰ ধৰ্মীয় যি পাঠ কৰিলে, মন্ত্ৰ পাঠ কৰিলে, তেনেধৰণে কৰিলে। লগতে আমাৰ আহোমসকলৰ যি পৰম্পৰাগত যি মৌলুংসকল আছিল, তেখেতসকলে আইচিংলাৰ জৰিয়তে এইখিনি কাম কৰাৰ লগতে আমি আমাৰ গন্ধিয়া গাঁৱৰ যিযোৰা গায়ন আছে, গায়ন বায়নৰ সৈতে আমি গোটেই জাতি জনগোষ্ঠীৰ বিভিন্ন সংস্কৃতি মিলাই আজি আচলতে এই কামখিনি আমি আগবঢ়াইছোঁ। আমি আশা ৰাখিছোঁ যে আমি যেনেধৰণে পৰিকল্পনা কৰিছোঁ, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো টাই জনগোষ্ঠীৰ যি সাংস্কৃতিক যি বিভিন্ন দিশবিলাক যাতে আমি অলপ উজ্জীৱিত কৰিব পাৰোঁ আৰু সকলোৱে যাতে আমি এডাল সাংস্কৃতিক এনাজৰীৰে বান্ধ খাই আমি একতাৰ জৰিয়তে আমি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। সেইকাৰণে আচলতে এনেধৰণে আমি উদযাপন কৰিছোঁ। আৰু লগতে এই উদযাপনৰ আৰু এটা ডাঙৰ মহৎ লক্ষ্য আছে। এই উদযাপনত আমাৰ এটা বিশেষ কাৰ্যসূচী আছে, যাক আমি মিতিৰ মেল বুলি কিনে কওঁ। এই মিতিৰ মেলটোত আমাৰ টাইসকলৰ লগত যিমান জনগোষ্ঠীয়, পূৰ্বৰ পৰা যিমান জনগোষ্ঠীয় লোকসকলৰ মিতিৰ সম্পৰ্ক আছে, গোটেইবিলাকৰ জনগোষ্ঠীবিলাকক আমি এটা নিমন্ত্ৰণ কৰিম। তেখেতসকলৰ স্কলাৰসকলে আহিব, তেখেতসকলে বক্তব্য ৰাখিব, তেখেতসকলৰ সকলোৰে তেখেতলোকৰ সাংস্কৃতিক দলবিলাক থাকিব। গতিকে এটা বাৰেবৰণীয়া সাংস্কৃতিক দিন এটা হিচাপে সেইদিনাখন আমি উপস্থাপন কৰিম। গতিকে সেই দিনটো আচলতে মূল লক্ষ্য হিচাপে আমি লৈছোঁ, কাৰণ আমি সম্প্ৰীতিৰে যেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাই 28 খ্ৰীষ্টাব্দতে যেনেধৰণে এখন সম্প্ৰীতিৰ অসম গঢ়িবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগবাঢ়ি গৈছিল, ঠিক তেনেধৰণে লক্ষ্যৰে আচলতে আমি এটা সম্প্ৰীতিৰ এটা এনাজৰীৰে যাতে এখন বৃহত্তৰ অসম বা বৃহত্তৰ নৰ্থ ইষ্ট হিচাপে আমি থাকিব পাৰোঁ, তাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। গতিকে সেই হিচাপে আমি মিতিৰ মেল দিন এটা সুন্দৰ কাৰ্যসূচী, দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব। গতিকে গোটেইবিলাক কাৰ্যসূচী আছে। এই গোটেইবিলাক কাৰ্যসূচীত আমি বিভিন্নজন ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ ভাৰতবৰ্ষৰ বহু গণ্যমান্য ব্যক্তি আমি নিমন্ত্ৰণ কৰিছোঁ। অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰী, মুখ্যমন্ত্ৰী প্ৰমুখ্য সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ। কেন্দ্ৰীয় মন্ত্ৰীসকলক নিমন্ত্ৰণ কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ আশে পাশে থকা যেনেকৈ ম্যানমাৰ, যেনেকৈ থাইলেণ্ড ইত্যাদি, লাওছ ইত্যাদিৰ পৰা আমি তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমি আশাবাদী যে অৰুণাচলৰ পৰা আমাৰ সোণা মীনৰ প্ৰমুখে কৰি অৰুণাচলৰ পৰা বহু ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে, মণিপুৰৰ পৰা আহিব। গতিকে এটা সুন্দৰ এটা অনুষ্ঠান হ'ব। গতিকে এই অনুষ্ঠানভাগিক মই আমাৰ অঞ্চলৰ টেঙাখাটবাসী সমূহ ৰাইজক আন্তৰিকতা
আগ্ৰহ কৰিছোঁ যাতে সকলোৱে সহযোগিতা আগবঢ়ায়, সকলো সহযোগিতাত যাতে আমি এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰি তুলিব পাৰোঁ আৰু লগতে টেঙাখাটৰ এটা বিশেষ নাম যাতে আমি সমগ্ৰ নৰ্থ ইষ্ট লগতে সমগ্ৰ ভাৰতবৰ্ষত আমি বিয়পাই তুলিব পাৰোঁ তাৰ আমি কামনা কৰিছোঁ। গতিকে সকলো সহযোগিতা বিচাৰিছোঁ, সকলোকে ধন্যবাদ।